নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বহুত ডাঙৰ খেল হৈ আছে। এই খেলটো খুব চুটিকৈ মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ' শেষলৈকে চাব। খুব হৰবৰি নকৰিব দেই, হৰবৰি কৰিলে খেলিমেলি হৈ যায়। মাজে সময়ত কিন্তু মই এইটো ভিডিঅ' চলি থকা অৱস্থাত চাব। অলপ আৰম্ভণিতে মই পাই গ'লোঁ, আপোনালোকে পাইছে নে নাজানো, কাৰণ আমাৰ ইমান ষ্ট্ৰং হেৰি নহয়, ছিষ্টেমবিলাক ফুটিছে অলপ। বোম ফুটিছে সেইটো কোনো সংঘাত নহয়। এই যে দীপাৱলীৰ এইটো ফুটিছে, কিন্তু অলপ অলপকৈ ফুটিব আৰু ফুটিব। তেতিয়া জল পট হৈ যাব খেলটো কি হৈ আছে, কোনে কি খেলি আছে। মূল কথাটো হ'ল, প্ৰায় একমাহ হ'বলৈ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ। এতিয়া আমি ৰিপৰ্ট পালোঁ যে ছিংগাপুৰ পুলিচ কৈছে যে জুবিনৰ মৃত্যুত তেওঁলোকে কোনো ধৰণৰ অস্বাভাৱিকতা একো দেখা নাই। প্ৰায় একমাহ হ'বলৈ হৈছে দেই, কাৰণ ছিংগাপুৰ এডমিনিষ্ট্ৰেশ্যন, তাৰ পুলিচ, তাৰ মেকানিজম ইমান বেছি ষ্ট্ৰং, ইমান সময় লগাৰ কথা নহয়। কিয় লাগিছে জানেনে নাই? তাৰ মূল এটা কাৰণ হ'ল যে এই ঘটনাৰ পিছত যি ধৰণৰ কূটনৈতিক ৰণনীতি ল'ব লাগিছিলে জুবিনৰ মৃত্যুক লৈ, না ৰাজ্য চৰকাৰ না কেন্দ্ৰীয় চৰকাৰ কোনো লোৱা নাই। ডাবল ইঞ্জিনৰ চৰকাৰ, ঘণ্টা কোনো কাম নাইকিয়া। কৈ থাকে নহয় ডাবল ইঞ্জিনৰ চৰকাৰ জুবিনৰ জাষ্টিছ দিব নোৱাৰে। মই আজি কৈছোঁ, লিখি লওক আপোনালোকে। মই যি কৈ আছোঁ এটা এটাকৈ ফলি আছে, আৰু এইটোৱে ফলিব, বেলেগ আৰু কোনো। কিন্তু হয়, মই এষ্ট্ৰলজাৰ নহয়, কিন্তু মোৰ সৰুৰে পৰা মোৰ ইনটুইশ্যনটো বহুত ষ্ট্ৰং। আৰু মই যি ধৰণে চিন্তা কৰোঁ, যি ধৰণে ভাবোঁ, মোৰ ইনটুইশ্যন আজি কপতি কিন্তু ফ্লপ হোৱা নাই। এটাৰ পিছত এটা ছাকচেছে পাই আছোঁ। তো জুবিনৰ ক্ষেত্ৰত 19 ছেপ্টেম্বৰৰ পৰা যি মই ধাৰাবাহিকভাৱে কৈ আছোঁ, তেনেকৈ কিন্তু গতিটো লাভ কৰিছে। এতিয়া মূল কথালৈ আহোঁ। SIT সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে SITৰ যেতিয়া ৰিপৰ্ট ওলাব, ইমান ভয়ংকৰ, বহুতে হয়তো বিশ্বাস কৰিব নোৱাৰিব, বহুতে সহ্যই কৰিব নোৱাৰিব তেনেকৈ। প্ৰথম কথাটো হ'ল যে তেওঁলোকে ক'ব বিচাৰিছে যে SIT ৰিপৰ্ট তো যদি ৰেডি হোৱা নাই, কমপ্লিট নাই হোৱা, তো মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেকৈ আগতীয়াকৈ গম পায়? তাৰমানে এই যে আইতাই কৈছিলে নহয়, গোসাঁই ঘৰত কোন, মই কল খোৱা নাই। আৰে বাপ, তোক কোনে কৈছে যে কোনো বিশ্বাস নকৰিব এনেকুৱা? তাৰমানে আপুনি চব গম পায়। এতিয়া কি হ'বলৈ গৈ আছে মই আগতীয়াকৈ কৈ দিওঁ। এই যে মাজত আপোনাৰ কেব চালকবিলাকক গুৱাহাটীত এটা কথা ওলাইছিলে নে নাই? অচিনাকি মানুহ বুলি কোৱা হৈছিলে। যিসকল আমাৰ অসমীয়া যুৱকে গুৱাহাটীত কেব গাড়ী চলাইছিলে ইমান কষ্টত, কাৰণ মিনিষ্টাৰবিলাকতো মস্তি কৰি আছে, তাহাঁতক অচিনাকি মানুহ বুলি কৈছিলে। ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ কৈছোঁ জানেনে? সেইটো কাৰণে ক'বলৈ কৈ আছোঁ, অকল জুবিন গাৰ্গৰ ওপৰত আমাৰ এজেণ্ডাটো আছে 19 তাৰিখৰ পৰা, এইটো ধাৰাবাহিকভাৱে থাকিব। এই যে কেব লৈ যে অচিনাকি মানুহ, সেই অচিনাকি মানুহৰো কিন্তু মই প্ৰত্যুত্তৰ দিছিলোঁ। ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপুনি সেইটো সময়ত কিন্তু ভিডিঅ' পাই যাব। এতিয়া আমি চিনাকি মানুহ কাক পাই আছোঁ? শ্যাম কানু এণ্ড মহন্ত কোম্পানী যি আছে, গোটেই সৰহভাগ ব্ৰাহ্মণ আৰু, ঠিক আছে। এতিয়া তেওঁলোকে এনেকুৱা এটা নেৰেটিভছ ওলাবলৈ চেষ্টা কৰি আছে যে এই যিবিলাক আমাৰ কাৰণে চিনাকি মানুহ নহয়, তাহাঁতি শেষলৈ যোনটো ৰিপৰ্ট ওলাব, আপোনালোকে চাব, মিলাই চাব যে তাত ঢেৰ অচিনাকি মানুহ নাম আহি গৈছে। সেইটো কাৰণে চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ পৰা কৈ আছে যে আপোনালোকে বিশ্বাসেই কৰিব নোৱাৰিব, বহুতে সহ্য কৰিব নোৱাৰিব। আৰে ভাই, বিশ্বাস কৰা নকৰা, সহ্য কৰা নকৰা, এইটোতো আমাৰ ওপৰত। যি সহ্য কৰিব লাগে সেইটোতো আমি যোৱা 19 ছেপ্টেম্বৰৰ পৰা সহ্য কৰি আছোঁ। আমাৰ যি ধৈৰ্য, আমাৰ যি পেচেঞ্চ, তাক লৈ আপুনি ভেতালি নেখেলিব। এইটো কিন্তু আপোনাৰ মূৰৰ ওপৰেদি পানী ওলাই যাব, ডিঙিলৈকে পাইছে পানী, আপুনি এতিয়ালৈকে অনুভৱ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই ধৰণৰ এটা কাৰবাৰ হৈ আছে। আৰু এটা কৈ আছোঁ মই আপোনালোকক, কি হ'ব পাৰে। এয়া হ'ল যে জুবিন গাৰ্গৰ যি চৰিত্ৰ হননৰ কিন্তু যথেষ্ট সম্ভাৱনা আছে।
তাৰমানে যি জুবিন গাৰ্গক আমি ভগৱান বুলি মানি আছোঁ, তেওঁ ভগৱানৰ নিচিনা কাম কৰিলে অসমত বুলি, ইণ্ডিয়াত বুলি নহয়, পাকিস্তানতো হিন্দু মুছলমানক মিলাই দিলে। ইয়া আলী গান তাত গান গালে পাকিস্তানত, এনেকুৱা এটা সময়ত তাৰ কিন্তু এটা নেৰেটিভছ বেলেগ এটা বনাবলৈ তেওঁলোকে খুজি আছে। এয়া হ'ল তেওঁৰ চৰিত্ৰ হনন হ'ব পাৰে। মহাভাৰততো বস্ত্ৰ হৰণ হৈছিলে নহয়, ইয়াত কিন্তু জুবিনৰ চৰিত্ৰ হৰণৰ সম্ভাৱনা আছে, মই আগতীয়াকৈ কৈ আছোঁ। আৰু ছিংগাপুৰ পুলিচে যোনটো কৈছে, মই এই সম্পৰ্কে ছিংগাপুৰ পুলিচক এটাই কথা মই মনত পেলাব বিচাৰি আছোঁ, আৰু তাতকৈও তাৰ আগতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে মই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কথাটো ক'লোঁ। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আটাইতকৈ অকৰ্মণ্য অপদাৰ্থ বিদেশী ৰাজ্যিক মন্ত্ৰী হ'লগৈ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটা। সেইটো কাৰণে এইবিলাক হ'ব পাৰিছে। যিটো কাম তেখেত কৰিব লগা আছিলে, তেখেত ঘণ্টা একো কৰা নাই। তেখেতৰ বডি লেংগুৱেজটো চাব। পবিত্ৰ মাৰ্ঘেৰিটাৰ জুবিনৰ সমাধিস্থলত আৰম্ভণিৰ পৰা শেষলৈকে তেওঁৰ বডি লেংগুৱেজটো আপোনালোকে চাব। এই গোটেই ফুটেজ কিন্তু ছ'চিয়েল মিডিয়াত আছে। মই যদি কিবা ভুল কৈছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব। ছিংগাপুৰ পুলিচে কৈছে যে তেওঁলোকে কোনো ধৰণৰ অস্বাভাৱিকতা পোৱা নাই। ঠিক আছে, কিন্তু ছিংগাপুৰ পুলিচে এটা বস্তু নাজানে, আমি জানো যে ভাৰতবৰ্ষৰ ৰাইজ গাঁৱে ভূঞে চহৰত চবতে তেওঁলোক কিন্তু ৰামায়ণ মহাভাৰতৰ কাহিনীটো জানে। এয়া হিন্দুই হওক, মুছলমানেই হওক, চাই খ্ৰীষ্টান হওক। মই ইয়াৰ আগত এপিছডত কৈছোঁ, অভিমন্যুৰ কথাটো কৈছোঁ, চক্ৰবিহুৰ কথা কৈছোঁ, যে চক্ৰবিহু ৰচনা কৰি অভিমন্যুক কেনেকৈ হত্যা কৰা হৈছিলে তাৰ লগত কম্পেয়াৰ কৰি জুবিন গাৰ্গৰ ওপৰতো যে চক্ৰবিহু, এই চক্ৰবিহু সম্পৰ্কে হয়তো ছিংগাপুৰ পুলিচৰ ধাৰণা নাই। তো গতিকে মই ছিংগাপুৰ পুলিচক আহ্বান জনাম, ছিংগাপুৰ প্ৰশাসনক আহ্বান জনাম যে এবাৰ মহাভাৰতখন চাবলৈ, এবাৰ পঢ়িবলৈ, তাৰপিছতে তেওঁলোকে গম পাব যে ভাৰতবৰ্ষৰ ৰাজনীতিটো কি। তেওঁলোকে যি ধৰণে ভাবি থাকে ভাৰতবৰ্ষত, আজি এই অমৃতকালত যোৱা 11টা বছৰত কিন্তু ভাৰতবৰ্ষ সেই ভাৰতবৰ্ষ হৈ থকা নাই। হয়তো আপোনালোকৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰতি ইম্প্ৰেশ্যনটো ভাল থকাটো স্বাভাৱিক, আৰু ভাৰতবৰ্ষ হয় এনেকুৱা এটা ৰাষ্ট্ৰ, কিন্তু যোৱা 11টা বছৰে গোটেই ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাক ডাবল ইঞ্জিন চৰকাৰে গেলি পেলাইছে। তো গতিকে ছিংগাপুৰ সেইটোক এটা মই ইংগিত পালোঁ পুলিচৰ কথাত। বহুত পলমকৈ এটা ষ্টেটমেণ্ট দিলে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু কৈছে যে আপোনালোকে সহ্য কৰিব নোৱাৰিব, কষ্ট হ'ব, বিশ্বাস কৰিব নোৱাৰিব, ইয়াৰ অৰ্থটো হ'ল বেলেগ বেলেগ অচিনাকি মানুহ কিন্তু ইয়াত চিনাকি মানুহ বনাই দিয়া হ'ব। কাৰণ বাক্সাৰ ঘটনাটো আমি দেখা পাইছোঁ, তাত একেবাৰে বাছি বাছি মুছলমান, এতিয়াতো তেওঁলোকে মুছলমান বুলি নকয় নহয়, মিয়া কেৰেক্টাৰ সংযোগ কৰি তেওঁলোকক জেলত পোতা হৈছে। গতিকে তাৰ যি ঘটনা, তাৰ আঁৰৰ যি কাহিনী, এইটোক উদঘাটন নকৰি টোটেল এটা কমিউনেল কালাৰ দিবলৈ বিচাৰি আছে। ভিডিঅ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, বিন্দাছ লাইক কৰিব। মই এটাই কওঁ, কমেণ্টছ কৰিবলৈ বহুতে ভয় খায়, কিন্তু মই দেখিছোঁ যোৱাকালিৰ ভিডিঅ'ত আপোনালোকে সাহস কৰিছে। সঁচাকৈ আপোনালোকে জুবিনৰ অনুৰাগী, সেইকাৰণে সাহস কৰিছে। হয়, মই দেখিছোঁ, মই 2-এটা চামচাও দেখিছোঁ, হিমন্তৰ 2-এটা চামচাকো দেখিছোঁ। তাহাঁতৰ কমেণ্টছতে গম পোৱা যায়, তহঁতি ঘণ্টা একো কৰিব নোৱাৰিবি। জুবিনৰ লগত যি কৰিলেই, কিন্তু জুবিনৰ খুৰাক একো ঘণ্টা কৰিব নোৱাৰিলি। মই চেলেঞ্জ দি থলোঁ। গতিকে আপোনালোকে যিসকল অনুৰাগী, আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা, কমেণ্টছ কৰা আৰু লাইক কৰাত কোনো ধৰণৰ কৃপণালি নকৰিব। নমস্কাৰ।